নীলাকৰণ এডুকেশ্যন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ স্মাৰ্টফোন বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈছে। গতিকে প্ৰত্যেক প্ৰজেক্টৰ পৰাই 5গৰাকীকৈ নিমন্ত্ৰণ কৰিছে। গতিকে আমি এই অনুষ্ঠানটোলৈ আহিছোঁ। গতিকে এই অনুষ্ঠানটোৰ কিনো হৈছে আপোনালোকে চাওকচোন। অলপকৈ মই ভিডিঅ' আকাৰে দিছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে নগাঁও জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মাদেৱ। তেখেতকো এখনি গামোচা আৰু এটি ফুলৰ পুলিৰে সম্বৰ্ধনা জনাব জিলা সমন্বয়ক মহিলা সবলীকৰণ কেন্দ্ৰৰ অন্তৰীক্ষা পৰাশৰে। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা অতিৰিক্ত জিলা আয়ুক্ত মহোদয়া শ্ৰীযুতা দেৱাহুতি বৰা বাইদেউ এখনি গামোচা আৰু এটি গছপুলিৰে সম্বৰ্ধনা জনাব জিলা সমন্বয়ক মহিলা সবলীকৰণ কেন্দ্ৰৰ জনপ্ৰিয়া কলিতাই। প্ৰত্যেকগৰাকী অংগনবাদী কৰ্মী তেওঁলোকে এই ফল পাবলৈ সক্ষম হ'ব। আজি বিশেষভাৱে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি যেতিয়া সমাজত দেখা পাওঁ সাধাৰণতে অংগনবাদী কৰ্মীসকলৰ যি দায়িত্ব, এগৰাকী মাতৃৰ যি কাম তাৰ মানে কোনোগুণে কম নহয়। এগৰাকী যি আমাৰ শিশুৰ একেবাৰে জন্মৰ পৰা আৰম্ভ কৰি শিশুটোক ডাঙৰ দীঘল কৰা এগৰাকী মাতৃৰ যি দায়িত্ব, সেয়াও অংগনবাদী কৰ্মী বা সহায়িকাসকলে খুব সুন্দৰকৈ পালন কৰি অহাৰ উপৰিও বিভিন্ন সময়ত চৰকাৰৰ যি দায়িত্ববিলাক সেই দায়িত্বও পালন কৰি আহিছে। আৰু সেইকাৰণে আজিৰ পৰা কেইদিনমান আগতে মাননীয় মন্ত্ৰী অদন্যা নেওগীয়ে আমাক কৈছিলে যে মোৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ ইমান দায়িত্ব, তেওঁলোকক চৰকাৰে যদি আৰু বেলেগ বেলেগ দায়িত্ব নিদিয়ে, কাৰণ সেইখিনি মানত তেওঁলোকৰ এই অংগনবাদীত তেওঁৰ যিখিনি দায়িত্ব সেইখিনি কৰোঁতে তেওঁলোকৰ বহুখিনি সময় পাৰ হৈ যায়। এটা গধুৰ দায়িত্ব, যিধৰণে এগৰাকী যেতিয়া মাতৃ, যে গৰ্ভৱতী মাতৃৰ সেই যি হ'বলগীয়া সন্তানটোৰ খবৰ লোৱাৰ পৰা, মাতৃগৰাকীৰ পুষ্টিকৰ খাদ্যৰ পৰা আৰম্ভ কৰি শিশুটো জন্ম হোৱাৰ পাছত অংগনবাদী স্কুলত পঢ়াই শুনাই ডাঙৰ দীঘল কৰি পেলাই মানুহ বনোৱালৈকে এগৰাকী অংগনবাদী কৰ্মী বা সহায়িকাৰ দায়িত্ব থাকে। সেইকাৰণে মই কৈছোঁ এগৰাকী মাতৃৰ যি কাম আপোনালোকৰ একেই, আৰু এইটো কেৱল আপোনালোকৰ কাৰণে কেৱল এটা চৰকাৰী এটা আপোনাৰ কাম নহয়, এগৰাকী সামাজিক দায়িত্ব আপোনালোকে সুচাৰুৰূপে পালন কৰি আহিছে আৰু আমাকো যথেষ্ট সহায় কৰি আহিছে। আজি বিধায়ক হিচাপে আপোনালোকৰ পৰা মই যিমানখিনি সহায় পাওঁ, সদায় ভাবোঁ যে যিখিনি আপোনালোকে দৰমহা পায় অৱশ্যে অলপ বাঢ়িছে যোৱা সময়ছোৱাত। কেতিয়াবা আপোনালোকে মোৰ ওচৰলৈ আহে যে ছাৰ আমাক এই কাম ভাগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে, তেওঁলোকৰ নিশ্চয় সহায় হ'ব আৰু তেওঁলোকে এই মোবাইলটোৰ জৰিয়তে প্ৰকৃততে পোষণ ট্ৰেকিং ভালকৈ কৰিব পাৰিব। আজি পোষণৰ ক্ষেত্ৰত বা নিউট্ৰিশ্যনৰ ক্ষেত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা ভূমিকা চৰকাৰখনেই নহয়, আমি সামাজিক দিশটোতো আগবঢ়াই লৈ যাব লাগিব। এই ক্ষেত্ৰত আপোনালোকৰ যি অৱদান বা আপোনালোকৰ যিবোৰ দায়িত্ব, সেই দায়িত্ব আপোনালোকে কি ধৰণে পালন কৰে তাৰ ওপৰত এই গোটেই সমাজখনৰ নতুন প্ৰজন্ম কি ধৰণে আগবাঢ়ি যাব। আজি গছৰ পুলি এটাক যদি আমি ভালকৈ ডাঙৰ দীঘল নকৰোঁ, ভালকৈ যদি সেই অকণমানি পুলিটিয়ে পোষণ নাপায়, তেতিয়াহ'লে কিন্তু কাইলৈ সৰু এজাক ধুমুহাই গছজোপা ডাঙৰ হৈ যোৱাৰ লগে লগে এজাক ধুমুহাই বা সৰু এজাক বতাহে সেই গছজোপা পেলাই দিব পাৰে। সেই তাৰ বাবে আপোনালোকৰ কান্ধত এই নতুন প্ৰজন্ম গঢ়াৰ তথা ভৱিষ্যতৰ নাগৰিকসকল